হেল্ল' স্প্ৰেড মই দেৱাশ্ৰী আসাম স্পেন চেণ্ট্ৰেল সকলোকে স্বাগতম জনাইছো আমি ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীটো পঢ়ি আছো আৰু ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীক আমি প্ৰত্যেকটো চেপ্টাৰ ৱাইজ সিৰিয়েলি এটা টপিক কভাৰ কৰি গৈ আছো মোৰ চেনেলৰ প্লেলিষ্টত চালে তোমালোকে আধুনিক ভাৰতৰ ইতিহাসত পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কৰি মই সকলোবোৰ ডিসকাস কৰি গৈছো আজি আমাৰ এই পাৰ্টটো হ'ল 4 নম্বৰ পাৰ্ট আৰু আমি এইদৰে সিৰিয়েলি কভাৰ কৰি গৈ আছো আজি আমাৰ এই ক্লাছটোত ব্ৰিটিছে কিদৰে ইণ্ডিয়ান ৰুলাৰসকলক নিজৰ অধীন কৰিছিলে সেই বিষয়ে পঢ়িম তিনটা স্তৰত ব্ৰিটিছে ৰাজ্যসমূহ নিজৰ অধীন কৰিছিলে এটা হ'ল তোমাৰ সাকসেছৰ ষ্টেট এই সাকসেছৰ ষ্টেটৰ মিনিংটো মই কৈ আছো এই সাকসেছৰ ষ্টেটৰ ভিতৰত তোমাৰ বেংগল আৱাধ হায়দৰাবাদ এইটো সোমাই আছে ইণ্ডিপেন্ডেন্ট কিংডম এই আহোমসকল তোমাৰ ইণ্ডিপেন্ডেন্ট কিংডম আছিল আহোমসকলে ব্ৰিটিছৰ কেতিয়াও পৰাধীন হোৱা নাছিল নিউ ষ্টেট বা ৰিবেল ষ্টেটৰ ভিতৰত তোমাৰ মাৰাঠা শিখ আফগান এই ৰাজ্যসমূহ সোমাই আছে ইংৰাজসকলে ইউৰোপীয়ান শক্তিসকলক পৰাস্ত কৰাৰ পিছত ভাৰতীয় স্থানীয় ৰজাসকলৰ লগত যুদ্ধত লিপ্ত হয় আৰু এখন এখনকৈ ৰাজ্যসমূহ নিজৰ অধীন কৰিব